এই কথা আপোনালোকে সকলোৱে জানে যে এক্সিট পোলে একজেক্ট যিটো শুদ্ধ যিটো ফলাফল সেইটো কেতিয়াও উলিয়াব পৰা নাই আৰু ইতিহাসে পৰিসংখ্যাই বিগত বিভিন্ন এক্সিট পোলৰ তেওঁলোকৰ যিবোৰ ফলাফল তেওঁলোকে লৈ আহিছিল সেইবোৰে বহুবাৰ ভুল প্ৰমাণিত কৰিছে আৰু বিশেষকৈ শেহতীয়া 10টা বিধানসভা আৰু লোকসভাৰ এক্সিট পোলৰ ফলাফলৰ তেওঁলোকৰ বিফলতাৰ হাৰটো 57%, তাৰমানে অলমষ্ট 60%, 60-40 খেল, তাৰমানে অল্টাৰনেট প্ৰতিটো এটা নিৰ্বাচনৰ পিছৰ নিৰ্বাচনটোতে প্ৰতি দুটা নিৰ্বাচনৰ এটা নিৰ্বাচনৰ এক্সিট পোলৰ ফলাফল ভুল। সেইটো মই কোৱা নাই, তথ্যই কৈছে। আৰু এই গোটেই এক্সিট পোলৰ মূল উদ্দেশ্যটোৱে থাকে ৰাজনৈতিক এজেণ্ডা ফিট হৈ থাকে তেওঁলোকৰ ৰাজনৈতিক কিছুমান তেওঁলোকৰ দলক তেওঁলোকে নিজে ইয়াৰ যোগেদি প্ৰভাৱিত কৰিব খোজে, মানে এই ফলাফলৰ যোগেদি তেওঁলোকৰ কেইবাটাও এজেণ্ডা ৰাজনৈতিক এজেণ্ডা ফুলফিল কৰিব খোজে, কাৰণ অগত দিনে তেওঁলোকৰ লগত সম্পৰ্ক ব্যৱসায়িক মানে টকা পইচাৰ সম্পৰ্ক, দ্বিতীয়তে এটা নেৰেটিভ সৃষ্টি কৰি বাণিজ্যিক TRP ৰিলেটেড যিবোৰ কথা বতৰা এনেকুৱা ধৰণৰ গোটেই কথা বতৰাবোৰৰ লগত জড়িত হৈ আছে। গতিকে এই এক্সিট পোলে এইবাৰ মই ভাবোঁ যে অসমৰ জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু এই এক্সিট পোলৰ যোগেদি অসমৰ ৰাইজক প্ৰতাৰণা কৰিব খুজিছে। কাৰণ এইবাৰ আপোনালোকে সকলোৱে নিজে গম পাইছে যে আটাইতকৈ বেছি নীৰৱ যিসকল ভোটাৰ তেওঁলোকৰ ভূমিকা আটাইতকৈ বেছি। যোৱাকালি এটা চৰকাৰী ব্যক্তিগত খণ্ডৰ মই নিউজ চেনেল বুলিয়ে কৈছোঁ, মানে চৰকাৰী বুলিয়ে কৈছোঁ, তেওঁলোকেও এই কথাটো তেওঁলোকৰ যিটো ৰিপৰ্ট তাত ৰিফ্লেকশ্যন হৈছে, প্ৰতিফলিত হৈছে। 30টা চিটত যেতিয়া তেওঁলোকে 50-50 কৰিছে, তাৰমানে ধৰি লওক আমি আৰু লগত কেইটামান যোগ কৰিবলৈ দিম, তেওঁলোকক আজি ক'ম যে আৰু কেইটামান আপোনালোকৰ নিজৰ মানুহ আছে কাৰণে বায়াছ হৈ কৰিছে, নিজৰ মানুহবোৰক বাদ দি বেলেগবোৰক 50-50 কৰিছে, এইবোৰো আজি যোগ কৰি ল'ব, মই দি দিম তালিকাখন। এতিয়া দ্বিতীয় কথাটো হ'ল যে বিপথে পৰিচালিত কৰিব খুজিছে, কাৰণ ইতিমধ্যে সাধাৰণ সম্পাদকে ক'বৰ দৰে প্ৰথম আমাৰ যিসকল কাউণ্টিং এজেণ্ট আছে তেওঁলোকৰ মনোবলটো যাতে দুৰ্বল কৰে, তেওঁলোক যাতে বিভ্ৰান্ত হয় আৰম্ভণিতে, চাইক'লজিকেল ডিছএডভান্টেজটো তেওঁলোকে যেতিয়া সোমাই যাওঁতে যাতে তেওঁলোকৰ মাজত এই প্ৰভাৱটো পৰে, মনোবৈজ্ঞানিক দবাৱটো আৰম্ভণিতে যাতে থাকে। আৰু এইকেইটা দিন অহা যিকেইটা দিন আছে, অহা 4 তাৰিখলৈকে এই দিনকেইটাত যাতে দলৰ কৰ্মকৰ্তা নেতা বিষয়ববীয়াসকলৰ মাজত যাতে এটা নেতিবাচক ব্যাপক যাতে এটা প্ৰভাৱ পৰে, তাক লক্ষ্য কৰি এই কামটো কৰা হৈছে। মানে অসমত যিমানবোৰ দল আছে আৰু প্ৰতিটো দলৰে বিভিন্ন ছিটসমূহত তেওঁলোকৰ মিত্ৰজোঁটসমূহৰ মাজত থকা একতা বা আমাৰ যিটো বৈচিত্ৰতা, ইয়াক ৰিড কৰিব পৰা যিটো চেম্পলসমূহৰ পৰা ল'ব পৰা যিটো তেওঁলোকৰ কেপাচিটি, এইটো কিমান দূৰ বিজ্ঞানসন্মতভাৱে ল'ব পাৰিছে, এইটো এটা আমি আলোচনা কৰিব লগা বিষয়। গতিকে এতিয়া এক্সিট পোল যিবোৰে কৰে তেওঁলোকে এটা ইণ্ডাষ্ট্ৰীত পৰিণত হৈছে। যেতিয়া ইণ্ডাষ্ট্ৰী হ'ব, উদ্যোগ হ'ব, তেতিয়া তাৰ লগত লাভ লোকচান, তাৰ লগত টকা পইচা এইবোৰৰ কথা জড়িত হৈ থাকে। গতিকে সকলো কথা আলোচনা বিলোচনা কৰি এটা কথা আপোনাক ক'ব খুজিছোঁ যে এইবাৰ এক্সিট পোলৰ বিৰুদ্ধে সিদ্ধান্ত হ'ব, এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব। আৰু এই কথা স্পষ্ট এটা কালি আমাৰ বিভিন্ন মানুহে যিহেতু আমাৰ ৰাইজে গ্ৰাউণ্ডত ঘূৰি আছে, সেইকাৰণে আমাৰ যিসকল মানুহে ইয়াত তেওঁলোকে এক্সিট পোল দিছে তেওঁলোকে কিন্তু এটা ধাৰণা তেওঁলোকে নিশ্চিতভাৱে কৰিব পাৰিছে। কোনোবা ABCD কোনোবা চেনেল হওক যোনে কৰিছে তেওঁলোকৰ ধাৰণাৰ লগত আমাৰ ধাৰণা ক'ৰবাত নহয় ক'ৰবাত অলপ চলপ হ'লেও মিল আমি দেখিবলৈ পাইছোঁ। ক'ৰবাত হয়তো আমাৰ মত পাৰ্থক্য আছে, কিন্তু বেছিক আৰু ফাণ্ডামেণ্টেল যিটো কথা সেইটো আমি দেখিবলৈ পাইছোঁ যে এতিয়া কালি এটা TV চেনেল, ন' ডাউট তেওঁলোক অকণমান চৰকাৰৰ লগত তেওঁলোক অকণমান সুসম্পৰ্ক আছে, ক্ল'জ টু দ্য গভৰ্ণমেণ্ট, কিন্তু তথাপি তেওঁলোকে 30টা সমষ্টিত ক্ল'জ ফাইট বুলি দিছে, 50-50 বুলি দিছে। নামবোৰ নকওঁ, আপোনালোকে সকলোৱে জানে, চাইছে। আৰু তেনেকুৱা বেলেগ এছেছমেণ্ট আৰু আহিছে আমাৰ ইয়াত লোকেল চেনেল, তাত যিবোৰ চিটৰ কথা আলোচনা হৈছে তেতিয়া আমি চাইছোঁ যে আমাৰ লগতো আমাৰ যিটো গ্ৰাউণ্ড ৰিপৰ্ট আছে সেইটোৰ লগত অলপ মিলিছে, কিন্তু তাৰ লগত আমি কেইটামান আৰু এড কৰি দিছোঁ, আমি আৰু দুটামান কৰি দিওঁ 30টাৰ লগত। মই কৈ দিব খুজিছোঁ, তিনিচুকীয়াত যোগ দি দিয়ক, মাকুমত যোগ দি দিয়ক, মাকুম যোগ দি দিয়ক, চাবুৱা লাহোৱাল যোগ দি দিয়ক, নাজিৰা দিব খোজা নাই নাজিৰাক দি দিয়ক, ডিমৌ দিয়ক, দেৰগাঁও দিয়ক, গোলাঘাট দিয়ক, সৰুপথাৰ দিয়ক, বিশ্বনাথ চাৰিআলি দিয়ক, বিন্নাকান্দি দিয়ক, দিছপুৰ দিয়ক, গুৱাহাটী কেন্দ্ৰীয় দিয়ক, পলাশবাৰী দিয়ক, কমলপুৰ দিয়ক, ৰঙিয়া দিয়ক, বৰক্ষেত্ৰী দিয়ক, মৰিগাঁও দিয়ক, এইকেইটাও লগাই দিয়ক। 30 + 17 47। মই অনুৰোধ জনাইছোঁ, এই 32 50-50 বুলি ক'লে নহয়, আৰু 17টা মই দিছোঁ, এইকেইটা 50-50। এইটো আমাৰ এছেছমেণ্ট মতে, কাৰণ যোনে এছেছমেণ্ট কৰি 30-30 কৰিছে কাৰণ তেওঁলোকৰ নিজৰ মানুহ আছে, নিজৰ মানে ঘৰুৱা মানুহৰ ককাই ভাই নিচিনাও, তেওঁলোকৰ কথাটো অলপ বেয়াকৈ ক'লে বেয়া হয় কাৰণে নাই কোৱা,
কিন্তু সঁচা বাস্তৱ ছবিখন হ'ল যে 50-50 হৈছে। গতিকে এই কথাটো হ'ল এই যিটো মানে সেইকাৰণে আমাৰ লোকেল যিসকল আমাৰ ইয়াত থকা স্থানীয় যিসকল চেনেল তেওঁলোকৰ এছেছমেণ্ট মই চাইছোঁ, তেওঁলোকে এটলিষ্ট তেওঁলোকৰ এটা প্ৰপাৰ এটা ৰিপ্ৰেজেণ্টেশ্যন প্ৰায় প্ৰত্যেকেই কৰিবলৈ চেষ্টা কৰিছে বা প্ৰায় ওচৰা ওচৰি হৈছে। হয়তো গোটেই কথা বতৰাবোৰ 4 তাৰিখে আহিব, ফলাফল 4 তাৰিখে আছে, কিন্তু এই যিটো এটা একেবাৰে বুলিছ এণ্ড ভগাছ যিটো তেওঁলোকৰ প্ৰেডিকশ্যন, এটা মানুহক বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিটো পৰিৱেশ তেওঁলোকে বনাইছে, ইয়াৰ গোটেই কথা বতৰাবোৰক আমাৰ সাধাৰণ জনগণক, আমাৰ দলৰ কৰ্মকৰ্তাসকলক তেওঁলোকক কৈছোঁ যে এয়া অতি সুপৰিকল্পিত ষড়যন্ত্ৰ। এইটো এটা নেৰেটিভ বনোৱাৰ তেওঁলোকৰ এটা বাগধাৰা সৃষ্টিৰ তেওঁলোকৰ এটা সুপৰিকল্পিত এটা ষড়যন্ত্ৰ বা কূটকৌশল। ইয়াত যাতে কোনেও যাতে ভয় খাব নালাগে। আৰু অহা 4 তাৰিখে ফলাফল আহিব, 4 তাৰিখে অহা 4 তাৰিখৰ নিৰ্বাচনী ফলাফলত বিৰোধীৰ চৰকাৰ হ'ব, এই কথা স্পষ্ট। এই ক্ষেত্ৰত ইতিমধ্যে 30টা যেতিয়া 30টালৈ 50-50 যেতিয়া গ'ল, তেতিয়া ধৰি লওক মই 17টা দিলোঁ 47-50-50 আৰু 19-20টাটো দিছেই জিকিব বুলি, 47 + 20টাই ধৰি লওক 19 দিছে যদি মই ৰাউণ্ড আপ কৰিছোঁ 20, 20 +